নমস্কাৰ, আউট অফ চিলেবাছৰ নতুন এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। ভিডিঅ' আপলোড কৰি পইচা পোৱাৰ কথা শুনিলে আমি আগতে অকল ইউটিউবৰ কথা জানিছিলোঁ যে ইউটিউবত এটা ভিডিঅ' আপলোড কৰিলে সেই ভিডিঅ'টি আপলোড কৰাৰ নামত ক্ৰিয়েটৰজনে কিবা এটা পইচা পায়, এই কথা জানিছিলোঁ। কিন্তু আজিৰ সময়ত ইয়াৰ ক্ষেত্ৰত কেৱল ইউটিউবেই নহয় বা ইউটিউবত বাহিৰে বেলেগ বেলেগ প্লেটফৰ্মসমূহো, ফেচবুকেই হওক বা ইনষ্টাগ্ৰামেই হওক, বেলেগ ছ'চিয়েল মিডিয়া প্লেটফৰ্মসমূহ পিছ পৰি থকা নাই। আজিৰ সময়ত ফেচবুক, ইনষ্টাগ্ৰামকে ধৰি প্ৰত্যেকটো ছ'চিয়েল মিডিয়া প্লেটফৰ্মে নিজৰ মনিটাইজেশ্যন পলিচি লঞ্চ কৰিছে আৰু ইয়াৰ সহায়ত সেই প্লেটফৰ্মটোত ভিডিঅ' আপলোড কৰা মানুহবিলাকে সেই ভিডিঅ'টিৰ বিনিময়ত কিছুমান পইচা উপাৰ্জন কৰিব পৰাৰ উপায় তেওঁলোকে নতুনকৈ উলিয়াই দিছে। গতিকে আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম যে ফেচবুকৰ পৰা কেনেকুৱা ধৰণে কি ভিডিঅ' আপলোড কৰি কেনেকৈ পইচা উপাৰ্জন কৰিব পাৰি। কিয়নো আজিৰ সময়ত আপুনি যদি ফেচবুকটো অন কৰে, তেতিয়াহ'লে অন কৰাৰ পিছতে আপোনালোকে সৰুৰ পৰা বুঢ়ালৈকে প্ৰত্যেকজন মানুহকে ভিডিঅ' বনোৱা দেখিব। কিছুমানে যদি নিজৰ ভিডিঅ' এটা লিপচিং কৰি কিনে পষ্ট কৰিছে, কিছুমানে আকৌ কেইটামান যিকোনো ভিডিঅ'ৰ ক্লিপ লগাই তাত ভইচ অভাৰ কৰি আপলোড কৰিছে। আকৌ কিছুমানে নিজৰে এটা ডান্স কৰা ভিডিঅ' বন্দী কৰি কিনে ফেচবুকত আপলোড কৰিছে। গতিকে আজিৰ সময়ত আপুনি ফেচবুকটো খুলিলেই দেখা পাব যে প্ৰত্যেকজন মানুহে নিজৰ একাউণ্টত যিকোনো ভিডিঅ' আপলোড কৰি কিনে ফেচবুকৰ পৰা পইচা পাবলৈ চেষ্টা কৰি আছে। কিন্তু ভিডিঅ' আপলোড কৰিলেই জানো পইচা পায়? এটা ছিষ্টেম লাগিব, কিছুমান ক্ৰাইটেৰিয়া পাৰ কৰিব লাগিব। গতিকে আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম যে কেনেধৰণে কি এটা ছিষ্টেমত গ'লে কেনেকুৱা ক্ৰাইটেৰিয়াবিলাক পাৰ কৰাৰ পিছত ফেচবুকৰ পৰা পইচা উপাৰ্জন কৰিব পাৰি বা এটা ফেচবুক একাউণ্টৰ পৰা পইচা উপাৰ্জন কৰা কিমান ধৰণৰ বিভিন্ন পদ্ধতি আছে। গতিকে এই ভিডিঅ'টি আপুনি শেষলৈকে চাব। এতিয়া মই যদি ফেচবুকৰ পৰা কেনেধৰণে পইচা উপাৰ্জন কৰি সেয়া ষ্টেপ বাই ষ্টেপ ক'ব লাগে, তেতিয়াহ'লে আমি অলপ আগৰ কথা চাব লাগিব। আগতে আপুনি ফেচবুকত এণ্ট্ৰি কৰিব পাৰিছিল দুটা ধৰণেৰে। প্ৰথমতে আপুনি হয়তো নিজৰ এটা একাউণ্ট খুলি কিনে ফেচবুকত এণ্ট্ৰি কৰিব পাৰে, আৰু নহ'লে যিকোনো এটা আগৰ পৰা থকা একাউণ্টত আপুনি এটা নতুনকৈ পেজ খুলি কিনে ফেচবুকত এণ্ট্ৰি কৰিব পাৰে। গতিকে আগৰ সময়ত ফেচবুকত দুটা বস্তু আছিল, ফেচবুক পেজ আৰু ফেচবুক প্ৰফাইল। আৰু সেই সময়ত অনলি ফেচবুক পেজৰ পৰাহে পইচা উপাৰ্জন কৰিব পৰা গৈছিল, ফেচবুক প্ৰফাইলৰ পৰা কোনো ধৰণৰ আৰ্নিং কৰিব পৰা যোৱা নাছিল। কিন্তু আজিৰ সময়ত ফেচবুক প্ৰফাইল আৰু পেজ দুয়োটাৰ পৰাই পইচা উপাৰ্জন কৰিব পৰা কৰি দিছে। কিন্তু তাৰ আগতে আপোনাৰ যদি এটা ফেচবুক প্ৰফাইল আছে, সেই প্ৰফাইলটো আপুনি ষ্টেণ্ডাৰ্ড মোড অন কৰি কিনে এটা পেজলৈ কনভাৰ্ট কৰি ল'ব পাৰিব। আৰু পেজলৈ কনভাৰ্ট কৰি লোৱাৰ পিছত এটা ফেচবুক পেজৰ যিখিনি ফিচাৰ্ছ, সেই ছেইম ফিচাৰ্ছখিনি আপুনি আপোনাৰ ফেচবুক প্ৰফাইলটোতো পাই যাব। এতিয়া ফেচবুক প্ৰফাইলটো আপুনি যেতিয়া ফেচবুক পেজলৈ কনভাৰ্ট কৰি ল'লে, সেইটো কনভাৰ্ট কৰাৰ পিছত আপোনাৰ মনিটাইজেশ্যন পলিচিত আপোনাৰ 4টা অপশ্যন দেখাব। 4টা অপশ্যনৰ প্ৰথমটো হৈছে ষ্টাৰ, দ্বিতীয়টো হৈছে কণ্টেণ্ট মনিটাইজেশ্যন, দ্বিতীয়টো হৈছে পাৰ্টনাৰশ্বিপ এড, আৰু 4 নম্বৰটো হৈছে ষ্ট'ৰ ফ্ৰম কণ্টেণ্ট। এতিয়া এনেকুৱা ধৰণৰ বিভিন্ন অপশ্যন আছে। তাৰ ভিতৰত প্ৰথমটো যিটো মই ষ্টাৰৰ কথা ক'লোঁ, এই ষ্টাৰটো আপোনালোকে একদম ইজিলি আৰ্ণ কৰিব পাৰে। আপুনি যেতিয়া নিজৰ কণ্টেণ্ট আগবঢ়াব, আপোনাৰ ইউটিউব চেনেলটোত আপলোড কৰিব, তেতিয়া আপোনাৰ ভিউৱাৰবিলাকে আপোনাক পচন্দ কৰি কিনে কিছুমান ষ্টাৰ কিনিব পাৰে আৰু সেই ষ্টাৰ আপোনাক গিফ্ট কৰিব পাৰে। আৰু এনেধৰণে গিফ্ট কৰোঁতে আপোনাৰ এডচেন্সৰ একাউণ্টত ডলাৰ জমা হ'ব, আৰু যেতিয়া $100 হ'ব তেতিয়া আপুনি সেইখিনি উইথড্ৰ কৰিব পাৰিব। এতিয়া এইটো আছিল প্ৰথম ক্ৰাইটেৰিয়া, যিটো নেকি পাবলৈ একদম ইজি, কিন্তু মানুহৰ পৰা পোৱাটো একদম টান। কাৰণ যিকোনো মানুহে এনেকৈ পইচা খৰচ কৰি ষ্টাৰ কিনি বেলেগ এটাক দিয়াটো এইটো ইমান এটা ইজি নহয় আমাৰ আজিৰ সময়ত। গতিকে দ্বিতীয়টো হৈছে আমাৰ পাৰ্টনাৰশ্বিপ এড। পাৰ্টনাৰশ্বিপ এড মানে হৈছে পাৰ্টনাৰশ্বিপ এডভাৰটাইজমেণ্ট। যিকোনো এটা কোম্পানীৰ লগত আপুনি ব্ৰেণ্ড কলাবৰেশ্যন কৰি কিনে তাৰ পৰা পইচা উপাৰ্জন কৰিব পাৰে। অৰ্থাৎ আপোনাৰ পেজটোত আপুনি যিকোনো ধৰণৰ এটা ব্ৰেণ্ডৰ যদি এডভাৰটাইজমেণ্ট দিয়ে, তেওঁলোকৰ পৰা যদি অফাৰ আহে এডভাৰটাইজমেণ্টৰ, আপুনি এডভাৰটাইজ দিয়াৰ পিছত সেই এডভাৰটাইজটোৰ বিনিময়ত আপোনাক সেই ব্ৰেণ্ডটোৱে পে' কৰিব। এনেকুৱা ধৰণে আপুনি স্পনচৰশ্বিপ বুলি যাক আমি কওঁ, স্পনচৰশ্বিপ কৰি কিনে ফেচবুক পেজ এটাৰ পৰা আৰ্ণ কৰিব পাৰে। তৃতীয়টো হৈছে আপোনালোকৰ কণ্টেণ্ট মনিটাইজেশ্যন। এতিয়া এইটো পোৱাটো আটাইতকৈ কঠিন, কিন্তু পোৱাৰ পিছত এইটোৰ পৰা সকলোতকৈ বেছি পইচা উপাৰ্জন হয় বা ইয়াৰ পৰা পইচা পোৱাটো চবতকৈ ইজি। এতিয়া কণ্টেণ্ট মনিটাইজেশ্যন মানে হৈছে আপুনি যেতিয়া আপোনাৰ ফেচবুক প্ৰফাইল বা পেজত অৰিজিনেল কণ্টেণ্ট আপলোড কৰিব। অৰিজিনেল কণ্টেণ্ট মানে হৈছে আপোনাৰ নিজৰ ফেচ, নিজৰ ভইচ। এতিয়া বহুতে আজিৰ সময়ত কি কৰে, ফেচবুকত যিকোনো ধৰণৰ কেইটামান ক্লিপ আনি কিনে লগাই দিয়ে, লগাই দি কিনে তাত এটা বেকগ্ৰাউণ্ড মিউজিক দি কিনে ভিডিঅ'টি আপলোড কৰি দিলে। বহুতে আকৌ এনেকুৱা কৰে, ৰাতিপুৱা উঠি কিনে ক'ৰবাত গৈছে, 4টামান যোৱা ক্লিপ লগাই কিনে জাষ্ট 15 ছেকেণ্ডমানৰ এটা এনেই ভিডিঅ' বনাই কিনে আপলোড কৰি দিলে। এতিয়া সেইবিলাক অৰিজিনেল কণ্টেণ্ট নহয়। অৰিজিনেল কণ্টেণ্ট মানে হৈছে আপোনাৰ নিজৰ ফেচ ভেলু থাকিব লাগিব, আপোনাৰ ভিডিঅ'টিৰ দ্বাৰা মানুহক কিবা এটা ভেলু এড কৰিব পাৰিব লাগিব মানুহৰ লাইফত, তেতিয়াহ'লে সেইটোক আমি অৰিজিনেল কণ্টেণ্ট বুলি কওঁ। য'ত নেকি বেলেগৰ পৰা একো সহায় লোৱা নাযায়, নিজৰ মতে ভিডিঅ'টি কৰা যায়। গতিকে এনেকুৱা ধৰণৰ অৰিজিনেল কণ্টেণ্ট আপলোড কৰাৰ পিছত আপোনাৰ একাউণ্টটো ফেচবুকে এনালাইজ কৰি তেওঁলোকৰ যেতিয়া এনেকুৱা লাগিব যে এই একাউণ্টটোৰ ভিতৰত এজন মানুহে কষ্ট কৰি আছে, তেতিয়াই আপোনাক এই কণ্টেণ্ট মনিটাইজেশ্যনটো দিব। আৰু এইখিনি কথা মই বনাই কোৱা নাই, ফেচবুকৰ কণ্টেণ্ট মনিটাইজেশ্যন পলিচিটোত এইখিনি বস্তু ধুনীয়াকৈ বুজাই লিখা আছে, খালি আপোনালোকক মই সহজ ভাষাই দি বুজাই দিছোঁ।
কন্টেন্ট মনিটাইজেশ্যন পোৱাৰ পিছত আপোনাৰ একাউণ্টত আপুনি যিবিলাক ভিডিঅ' আপলোড কৰিব ফেচবুকত তাৰ মাজত কিছুমান এডভাৰটাইজমেণ্ট শ্ব' কৰিব। আমি যে ভিডিঅ' চাই থাকিলে কিছুমান এডভাৰটাইজমেণ্ট আহে, তেনেকুৱা ধৰণে আমাৰ ভিডিঅ'টো এডভাৰটাইজমেণ্ট লাগিব। আৰু যেতিয়া এডভাৰটাইজমেণ্ট লাগিব আমাৰ ভিডিঅ'ত, সেই এডভাৰটাইজমেণ্টবিলাকৰ বিনিময়ত আমাৰ এডচেঞ্চ একাউণ্টত কিছুমান ডলাৰ জমা হ'ব। আৰু সেই ডলাৰবিলাকৰ পৰা আমি আমাৰ পইচাটো উইথড্ৰ কৰি ল'ব পাৰিম। এতিয়া লাষ্টৰ যিটো ফেচবুকৰ পৰা পইচা উপাৰ্জন কৰা উপায়, সেইটো হৈছে আমাৰ ষ্ট'ৰ ফ্ৰণ্ট। ষ্ট'ৰ ফ্ৰণ্ট মানে যিটো এটা নতুন অপশ্যন নতুনকৈ আহিছে ফেচবুকত। এতিয়া এইটোৰ সহায়ত আপুনি কি কৰিব পাৰিব, আপুনি ছাপ'জ এটা ৰীল আপলোড কৰিলে ফেচবুকত, সেই ৰীলটোত আপুনি যিখিনি এডিটিঙৰ টেমপ্লেট ব্যৱহাৰ হৈছিল, সেই টেমপ্লেটখিনি আপুনি আপোনাৰ ভিউৱাৰ্ছক দিব পাৰিব। আৰু ভিউৱাৰ্ছক দিয়াৰ নামত আপুনি কিবা এটা পইচা পাব। গতিকে এই অপশ্যনটো নতুনকৈ এড হৈছে ফেচবুকত। এনেকুৱা ধৰণে ৰীলৰ টেমপ্লেটটো আপুনি আপোনাৰ ভিউৱাৰ্ছক গিফ্ট কৰি কিনে আপুনি পইচা উপাৰ্জন কৰিব পাৰে। এনেকুৱা ধৰণৰ বিভিন্ন ক্ৰাইটেৰিয়া আছে, মানে টোটেল 4টা ক্ৰাইটেৰিয়া আছে। এই 4টা ক্ৰাইটেৰিয়াৰ দ্বাৰা আপুনি আপোনাৰ ফেচবুক প্ৰফাইল বা পেজৰ পৰা পইচা উপাৰ্জন কৰিব পাৰে। কিন্তু মনত ৰাখিব, আপুনি আজি ফেচবুক পেজটি ক্ৰিয়েট কৰাৰ লগে লগে আপুনি পইচা উপাৰ্জন নকৰে। আপোনাৰ পেজটিৰ এটলিষ্ট মিনিমাম এটা বেছ হ'ব লাগিব। কেইটামান কণ্টেণ্ট আপলোড কৰি এটা মিনিমাম বেছ এটা বনাই ল'ব লাগিব। তাৰপিছতহে আপোনাৰ এনেকুৱা ধৰণে এটা অপশ্যন লাভ কৰি যাই থাকিব। গতিকে আজিৰ ভিডিঅ'ত ইমানখিনিয়ে। যদি ভিডিঅ'টোৰ পৰা কিবা অকণমান শিকিলে লাইক কৰি দিব, লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় অসম।